কাঠফুলাৰ এখন সুন্দৰ গোলকীয় বজাৰ আছে। এই গোলকীয় বজাৰখনৰ বিষয়ে অসমৰ অধিকাংশ যুৱক-যুৱতীয়ে নাজানে। সমগ্ৰ বিশ্বৰ চীন, জাপান, পোলেণ্ড, আমেৰিকা আদি দেশে কাঠফুলাৰ ব্যৱসায়ৰ যোগেদি বুজন পৰিমাণৰ বিদেশী মুদ্ৰা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কাঠফুলা কেৱল কৃষিকাৰ্যই নহয়, ই এক সাম্প্ৰতিক সময়ৰ উচ্চ বাণিজ্যিক সম্ভাৱনা হিচাপে চিহ্নিত হৈছে। ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমান বক্স ৰোজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই আজি এইদৰে কয়। ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত ডিব্ৰুগড় হাৰাবাৰীস্থিত নিউট্ৰিচিয়াছ মাছৰুম ফাৰ্মৰ সহযোগত 2 পৰা 24 জুলাইলৈ অনুষ্ঠিত হোৱা 22 দিনীয়া কাঠফুলা উদ্যোগ শীৰ্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত তেওঁ কয়, পৃথিৱীত চীনে সৰ্বাধিক কাঠফুলাৰ খেতি কৰি ব্যৱসায় কৰি আছে। চীনৰ সৰু সৰু ঘৰৰ কোঠাত কাঠফুলা খেতি কৰা হয় বুলি উল্লেখ কৰি তেওঁ কয়, দেশখনৰ স্থানীয় বজাৰেই নহয়, আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজৰ অৰ্থনীতি অধিক শক্তিশালী কৰিছে। কানৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ বিৰাজ দত্তই আগধৰা সামৰণি অনুষ্ঠানত তেওঁ কয়, সম্প্ৰতি সমগ্ৰ বিশ্বত কাঠফুলা ব্যৱসায়ে 70ৰ পৰা 80 বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিছে। এই ক্ষেত্ৰত ভাৰতত কাঠফুলাৰ ব্যৱসায়ে অতি কম বুলি উল্লেখ কৰি কয়, সম্প্ৰতি ভাৰতত মাত্ৰ 1.5 বিলিয়ন ডলাৰৰ পৰা 1.8 বিলিয়ন ডলাৰ ব্যৱসায় সম্পন্ন হয়। অৱশ্যে 2035 চনৰ ভিতৰত 5 বিলিয়ন ডলাৰৰ ব্যৱসায় অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে। বিজ্ঞানসন্মতভাৱে কৰা কাঠফুলা খাদ্যই ৰোগ প্ৰতিৰোধ, হৃদযন্ত্ৰ সুস্থ কৰি ৰখা, ওজন আৰু মেদবহুলতা ৰোধ, মধুমেহ ৰোগীৰ বাবে লাভজনক হোৱাৰ উপৰিও হাড় আৰু দাঁত মজবুত কৰে বুলি তেওঁ কয়। অধ্যক্ষগৰাকীয়ে কাঠফুলাৰ খাদ্যই কৰ্কট ৰোগ আৰু মগজুত স্নায়ু প্ৰণালী সুস্থ কৰি ৰাখে বুলিও সদৰি কৰে। অৱশ্যে তেওঁ বৈজ্ঞানিকভাৱে উপলব্ধ খোৱাৰ উপযোগী কাঠফুলা ব্যৱহাৰ কৰিব লাগে বুলি উল্লেখ কৰি হাবিত গজা বনৰীয়া কাঠফুলা বিষাক্ত হ'ব পাৰে আৰু তেনে কাঠফুলা খোৱাৰ পৰা বিৰত থাকিব লাগে বুলি কয়। অনুষ্ঠানত ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ বিৰাজ দত্তই আদৰণি ভাষণ পাঠ কৰে। মন কৰিবলগীয়া যে 15 জন ছাত্ৰ-ছাত্ৰীক নিউট্ৰিচিয়াছ মাছৰুম ফাৰ্মত কাঠফুলাৰ খেতি আৰু ব্যৱসায় সম্পৰ্কে শিকোৱা হৈছিল। অনুষ্ঠানত ফাৰ্মখনৰ স্বত্বাধিকাৰী কৃষ্ণকান্ত শইকীয়াই কাঠফুলা খেতি ইয়াৰ ব্যৱসায়িক দিশৰ বিষয়ে বিশদভাৱে আলোচনা কৰি কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই এনে সুযোগ প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত শিক্ষাৰ্থীসকলক এখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে ষ্টেফি যোগ কেন্দ্ৰৰ পৰিচালন সঞ্চালক জগদীশ ভৰালী, ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ নিৰ্মালী পেগু, সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ অধ্যাপক কৌস্তুভ দিহিঙীয়াৰ লগতে ভালেসংখ্যক অঞ্চলটোৰ গণ্যমান্য ব্যক্তি উপস্থিত থাকে। প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলে এই প্ৰশিক্ষণৰ পৰা যথেষ্ট উপকৃত হোৱা বুলি